ভাৰত ভূটান সীমান্তৱৰ্তী ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানত আফ্ৰিকান সোয়াইন ফ্লুৰ আক্ৰমণ দিবলৈ লৈছে। এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ বাতৰি। ভাৰত ভূটান সীমান্তৱৰ্তী ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানত এইবাৰ আফ্ৰিকান সোয়াইন ফ্লুৰ আক্ৰমণ। ভাৰত ভূটান সীমান্তৱৰ্তী ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া গাহৰিৰ মৃত্যু। ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানৰ বিভিন্ন প্ৰান্তত বনৰীয়া গাহৰিৰ মৃত্যু ঘটে। যোৱা কেইটাদিন ধৰিয়ে বনৰীয়া গাহৰিৰ মৃত্যু হোৱা পৰিলক্ষিত হৈছে ভাৰত ভূটান সীমান্তৱৰ্তী ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানত। এই খবৰ পোৱাৰ পাছতেই চিন্তিত হৈ পৰিছে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানৰ বন বিভাগে। পশু চিকিৎসা মহাবিদ্যালয় খানাপাৰাৰ পৰা এটি চিকিৎসকৰ দলে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানত উপস্থিত হৈ মৃত বনৰীয়া গাহৰিৰ মাংস তেজ সংগ্ৰহ কৰি পৰীক্ষা কৰে আৰু পৰীক্ষাৰ অন্তত আফ্ৰিকান সোয়াইন ফ্লুৰ আক্ৰমণ হয় বুলি নিশ্চিত হয়। এই মৰণাক্ত বীজাণু কেনেকৈ ৰোধ কৰিব পৰা যাব তাৰে বাবে চিকিৎসকৰ দলে পৰামৰ্শ আগবঢ়ায়। গোসাইগাঁৱৰ পৰা সুভাষিস ৰায়ৰ প্ৰতিবেদন, টাইম 24 আছাম। আমি আহিছিলোঁ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় ভেটেনেৰী কলেজ খানাপাৰাৰ পৰা। আমি ইনফৰ্মেশ্যন পাইছিলোঁ যে ইয়াত আমাৰ যিটো বনৰীয়া গাহৰি সেইটো অলপ মৰি আছে কেইদিনমানৰ পৰা ধৰি। তাৰে ইনভেষ্টিগেশ্যনৰ কাৰণে আমাক মাতিলে, আমি আহিলোঁ। আমি এটা আমাৰ স্পট টেষ্ট, যিটো আমাৰ স্পট টেষ্ট বুলি কওঁ আমি, সেই স্পটতে কৰিব পৰা এটা টেষ্ট আমি লৈ আহিছিলোঁ। আমি পষ্টমৰ্টেম কৰিলোঁ। পষ্টমৰ্টেম কৰি যিখিনি চেম্পুল আমি ল'ব লাগে, যদিও চেম্পুলখিনি কালেক্ট কৰিব পৰা অৱস্থাত নাছিল, কাৰণ 2-3 দিন আগতে হয়তো গাহৰিটো মৰিছে। গতিকে যিমানখিনি চেম্পুল আমি পাৰোঁ ল'লোঁ। লোৱাৰ পিছত আমি স্পট টেষ্টটো দি আমি ডায়েগনচিছ কৰিব চেষ্টা কৰিলোঁ যে এইটো আফ্ৰিকান সোয়াইন ফিভাৰ বুলি আমি ছাছপেক্ট কৰিছিলোঁ। গতিকে আমি ভবামতেই আফ্ৰিকান সোয়াইন ফিভাৰ বুলি আমি টেণ্টেটিভলি এটা ইনফৰ্মেশ্যন বা টেষ্টটোত বেছ কৰি আমি ডায়েগনচিছ এটা পাইছোঁ। গতিকে আমি এতিয়া আৰু বাকী যিখিনি চেম্পুল আমি কালেক্ট কৰি লৈছোঁ সেইটো আমি লেবৰেটৰীত আমি এনালাইচিছ কৰিম। গতিকে এতিয়ালৈকে আমি এইখিনি পৰ্যায়ত আমি ক'ব পাৰোঁ যে এইটো আফ্ৰিকান সোয়াইন ফিভাৰ যেনেই লাগিছে আমাৰ, কাৰণ আমাৰ টেষ্টেও কয় আৰু আমি যিখিনি ভিতৰত পষ্টমৰ্টেমত দেখা পাইছোঁ সেইখিনিৰ পৰা আমি আফ্ৰিকান সোয়াইন ফিভাৰ বুলিয়ে ভাবিছোঁ। এতিয়া কথাটো হৈছে এই বেমাৰটো খুবেই ইনফেকচিয়াছ, তাৰমানে খুব সোনকালে ই বিয়পি যায়। ইয়াৰ এতিয়া আমি চাব লাগিব যে বেমাৰটো ইয়ালৈ আহিল কেনেকৈ। এতিয়া ইয়াৰ যিহেতু ইয়াতে ওচৰ পাজৰৰ যিখিনি ফ্ৰিঞ্জ এৰিয়াত হয়তো চাগে মানুহৰ গাহৰি আছে, হয়তো বেমাৰটো ডমেষ্টিকৰ পৰা ৱাইল্ডলৈ আহিব পাৰে, বা যদি ৱাইল্ডতটো নিজাকৈ হ'ব পৰা তেনেকুৱা চান্স নাই। ডেফিনেটলি এইটো ডমেষ্টিকৰ পৰাই চাগে ৱাইল্ডলৈ আহিছে, হয়তো চাগে মানে এনেকুৱা মিক্স আপ হয়। প্ৰিকুৱেশ্যনৰ কাৰণে কি ছাজেষ্ট কৰিব ছাৰ? এতিয়া প্ৰথম কথা হৈছে আমাৰ আফ্ৰিকান সোয়াইন ফিভাৰ যিটো বেমাৰ গাহৰিৰ ক্ষেত্ৰত, তাৰ কোনো প্ৰতিকাৰ, এবাৰ যদি বেমাৰটো আৰম্ভ হৈছে তাৰ প্ৰতিকাৰ মানে ভেকচিন এতিয়ালৈকে নাই। গোটেই বিশ্বতে ভেকচিন এতিয়ালৈকে অহা নাই। এতিয়া আমাৰ এটাই প্ৰতিকাৰ আছে এই বেমাৰটো ৰোধ কৰিবৰ কাৰণে, সেইটো হৈছে বায়'ছিকিউৰিটি। আমি খুব সাৱধানতাৰে আগবাঢ়িব লাগিব প্ৰত্যেকটো ক্ষেত্ৰতে। এতিয়া আমি যদি এই যিটো গাহৰি আমি এতিয়া পষ্টমৰ্টেম কৰিলোঁ, এইটোৰ যদি আমি এক্সাম্পল লওঁ, এতিয়া আমি দেখিছোঁৱেই যে পানীটো খাব আহি সি মৰিলে। এতিয়া প্ৰথম আমি চ'ৰ্চটো চাব লাগিব যে পানীখিনিক আমি মানে কিছুমান এনেকুৱা কেমিকেল আছে, যিটো এটা ভেৰক্স বুলি এটা কেমিকেল কিনিব পায়, সেইটো প্ৰয়োগ কৰিব লাগিব। পটাছ হওক বা মানে ডিছইনফেক্টেণ্ট চলিউশ্যন, সেইবিলাক দি আমি এই পানীখিনি বিশুদ্ধ কৰিব লাগিব। আৰু যিখিনি এৰিয়া আমি পষ্টমৰ্টেম কৰা হওক, আৰু প্ৰথম কথা হ'ল যে যিখিনি পষ্টমৰ্টেম কৰা যদি সুবিধা হয়, আমি এইটো ছাজেষ্ট কৰোঁ যে এনিমেলৰ যিটো কাৰ্কাছ, যিটো ডেড বডি হয়, সেইটোক আচলতে পুৰি পেলোৱাটো বেছি ভাল। কিন্তু যিহেতু জংঘলৰ মাজত পুৰি পেলোৱাটো হয়তো অসুবিধা হ'ব পাৰে, গতিকে আমি ছাজেষ্ট কৰোঁ যে এটা ডিপ বাৰিয়েল, যিটোত অলপ দকৈ গাঁত খান্দি তাত আৰু ডিছইনফেক্টেণ্ট দি। আমাৰ এই ফ্ৰিঞ্জ এৰিয়াত যিমান মানে ডমেষ্টিক ফিগ আছে, এইবোৰৰ কাৰণে কি ক'ব? মই কৈছোঁৱে, কাৰণ এইটোত অকল বায়'ছিকিউৰিটিটোহে আমাৰ এতিয়ালৈকে আমাৰ হাতত প্ৰতিকাৰ, অকল বায়'ছিকিউৰিটি। আমি যিখিনি আমাৰ ইয়াৰ লোকেল যিখিনি মানুহ বা ফ্ৰিঞ্জ এৰিয়াত যিখিনি মানুহৰ গাহৰি পালকসকল আছে, তেখেতসকলক আমি এইটো এৱাৰনেছ আনিব লাগিব যে এইটো এটা মহাব্যাধি, যিটো হাইলি ইনফেকচিয়াছ ডিজিজ। এবাৰ যদি লাগিছে তাক মানে ৰক্ষা কৰাৰ উপায় নাই, যিহেতু ভেকচিন নাই, আৰু ট্ৰিটমেণ্টটো কৰিবলৈ আমি সময় নাপাওঁ। আচলতে ইমান ফাষ্ট হয় ডিজিজটো, প্ৰগ্ৰেছ খুব ফাষ্ট হয়, গতিকে তাক ট্ৰিটমেণ্ট কৰাৰ খুবেই সুবিধা কম। গতিকে সেই ক্ষেত্ৰত আমি অনলি তেওঁলোককো আমি ছাজেষ্ট কৰিব লাগিব যে আপোনালোকে যিমান পাৰি
মেক্সিমাম এক্সটেণ্টলৈকে বায়'চিকিউৰিটি মেইনটেইন কৰক। ধৰি লওক এই ৱাইল্ড গাহৰি আৰু নিজৰ ঘৰচীয়া যিখিনি ডমেষ্টিক গাহৰি আছে সেইটো মিক্স আপটো কমাব লাগে। প্লাছ আৰু মানুহৰ যিটো আহযাহ এখন ফাৰ্মৰ পৰা ইখন ফাৰ্মলৈ যদি কাৰোবাৰ ফাৰ্ম আছে সেইটো একদম কমাব লাগে। আৰু একেজন মানুহে যদি কাৰোবাৰ ঘৰত বেমাৰ হৈছে, যিজন মানুহে বেমাৰী গাহৰিটো চুইছে তেওঁ আকৌ গৈ সুস্থ গাহৰি এটা চুব নালাগে। কমপ্লিট মানে এটা ডিকণ্টামিনেশ্যন প্ৰচিডিঅ'ৰ এটা ফ'ল' কৰিহে তেওঁ আকৌ সুস্থ গাহৰিটোৰ ওচৰলৈ যোৱা উচিত। ছাৰ ডমেষ্টিক ফিগৰ কাৰণে ভেকচিন তেনেকুৱা কিবা নাই ছাজেষ্ট কৰিব? ভেকচিনটো অহা নাই এতিয়ালৈকে। এইটো আমাৰ Prevents- ভাৰতত আচলতে এই বেমাৰটো নাছিলেই। 2020 চনৰ মে' মাহৰ পৰাই বেমাৰটো আমাৰ ভাৰতত সোমাইছে। তাৰ আগলৈকে এইটো গোটেই ভাৰততে নাছিলে। প্ৰথম আপোনালোকে গম পাই চাগে প্ৰথম এই বেমাৰটো দেখা দিছিল অৰুণাচল প্ৰদেশত। অৰুণাচল প্ৰদেশৰ পৰাই লাহে লাহে গোটেই ভাৰতবৰ্ষলৈ বিয়পিলে। গতিকে এই বেমাৰটোৰ ভেকচিন ক'তোৱেই নাই। গতিকে আমাৰ হাতত এটাই উপায় আছে, ইয়াক যদি আমি নিজে সযতনে গাহৰিখিনিক বায়'চিকিউৰিটি ফ'ল' কৰোঁ, যিটো জৈৱ প্ৰতিৰক্ষা বুলি কয়, সেইটো যদি আমি ফ'ল' কৰোঁ তেতিয়াহ'লে গাহৰি বাচিব। কিছুমান ফাৰ্ম এনেকুৱাও এতিয়াও আছে য'ত আফ্ৰিকান চুৱাইন ফিভাৰ লগা নাই। গতিকে আমাৰ এতিয়া কলেজৰ ফাৰ্মবিলাক আমি সেইটো মেইনটেইন কৰোঁ কাৰণে কলেজত লগা নাই এতিয়ালৈকে ঈশ্বৰৰ কৃপাত। কিন্তু মানে অকণমান যদি ক'ৰবাত ব্ৰেকডাউন হয় তেতিয়া কিন্তু এবাৰ লাগিলে আৰু তাক ৰখাৰ উপায় নাই। এণ্টি ডিজিজৰ এণ্টিটো এইখনৰ ভিতৰতে সোমোৱাৰ কেইবাটাও মানে পচিবিলিটি আছে। প্ৰথম কথা হৈছে ছাপ'জ আমাৰ ইয়াৰে যিখিনি ষ্টাফ তেওঁলোকে গাহৰি মাংস ডেফিনেটলি খায়। যদি বজাৰৰ পৰা গাহৰি মাংস কিনি আনিছে, সেই গাহৰিটো যদি ধৰক এই বেমাৰটোত আক্ৰান্ত হৈছে, যেতিয়া গাহৰিখিনি বনোৱাৰ আগত ধোৱা পখলা কৰা সেই পানীখিনি নিশ্চয় ইয়াৰ কোনোবা এটা এৰিয়াতে পেলাই দিছে। গতিকে সেইটো এটা চ'ৰ্চ হ'ব পাৰে। আৰু সেই মানুহখিনি ছাপ'জ মাৰ্কেটত গ'ল, কোনোবা যিটো মাংস কিনিছে সেইটো ধৰক ইনফেক্টেড নহয়, কিন্তু ওচৰৰ পাজৰৰ কিবা গাহৰি ইনফেক্টেড আছে। গতিকে তেওঁ পিন্ধি যোৱা জোতা, চেণ্ডেল, কানি কাপোৰ এইবিলাকো এটা চ'ৰ্চ হ'ব পাৰে। গতিকে এইটোত যদি আমি ৰেষ্ট্ৰিকশ্যন লগাব পাৰোঁ, ছাপ'জ বাহিৰৰ পৰা মাংস আনিছে, সেই যিজন মানুহে আনিছে তেওঁ ইয়ালৈ সোমোৱাৰ আগত যাতে নিজৰ সম্পূৰ্ণখিনি প্ৰতিৰক্ষা মানে চেনিটাইজ কৰি লয়। আৰু যিখিনি ভেহিকেল আমাৰ ইয়াত চলি থাকে উইদিন দ্য কেম্পাছ অফ দিছ পাৰ্ক, যিখিনি ভেহিকেল চলে সেই এণ্ট্ৰি পইণ্টত যাতে এই এটা টায়াৰ ৱাছ, এটা ডিছইনফেক্টেণ্ট চলিউশ্যন এটা বনাই ডিছইনফেক্টেণ্ট চলিউশ্যন তাত ৰাখি থ'ব লাগে, যাতে টায়াৰখিনি কমপ্লিটলি ৱাছ হৈহে ভিতৰলৈ আহে। তো এইবিলাক পটেঞ্চিয়েল চ'ৰ্চ। মানে ভাইৰাছটো হৈছে কি, এটা জেগাৰ পৰা আন এটা জেগালৈ যাবলৈ হ'লে তাক এটা বাহক লাগিব। আমিবিলাকেই বাহক। এতিয়া ধৰক আমাৰ এক্সাম্পল ধৰক, আমি আজি ইয়াত এইটো পোষ্টমৰ্টেম কৰিলোঁ, আমি গ্ল'ভছ পিন্ধিছোঁ, এইবিলাক যদি আমি ভালকৈ যদি প্ৰপাৰলি ডিছপ'জ নকৰোঁ, তেতিয়াহ'লে এইখিনি যদি আমি আৰু এটা বেলেগ এটা জেগাত যাওঁ, ভাইৰাছটো ইয়াৰ লগতে গুচি যাব। সেইখিনিয়ে তাৰমানে সেইখিনি বস্তু আমি প্ৰটেকশ্যন নিজেহে ল'ব পাৰোঁ। আৰু এই গোটেইখিনি যিখিনি মেজাৰ, এইখিনিকে আচলতে কয় বায়'চিকিউৰিটি। বায়'চিকিউৰিটি হৈছে ইয়াৰ এইটো বেমাৰৰ প্ৰতিৰোধ কৰাৰ এতিয়ালৈকে এভেইলেবল উপায় এইটোৱে আছে, বায়'চিকিউৰিটি। ঠিক আছে।